নমস্কাৰ, মোৰ নাম আকাশ মানে এটা বিচাৰা দুখ লোৱা কথা। জ্যোতিৰ্ময় সূত্ৰধৰ মানে এটা ইউটিউব একাউণ্ট আছিলে, পিছত ৰিকভাৰী কৰিম বুলি মানে সি ইউটিউব তাৰ জিমেইল ফোন নাম্বাৰ পাছপৰ্ট লৈছিলে। পিছত এতিয়া লোৱাৰ পিছত মানে ৰিকভাৰী কৰিম বুলি লৈছিলে, কিন্তু ৰিকভাৰী কৰাৰ ফলত মোক কিবা এটা লাগিব বুলি কৈছে। পিছত পইচা মানে সি খুজিছে, মানে পইচাটো তাৰ মেকআপ হৈছে না, অলৰেডি পইচাটো তাৰ অল টোটেল মেকআপ হৈছে। পিছত ৰিকভাৰী কৰাৰ ফলত মানে ইউটিউব একাউণ্টটো হৈছে, অকণ চলাই আছে, মানে সি একাউণ্টটো দিয়া নাই। এটা মুছলিম ল'ৰা আছিলে, সি দিয়া নাই। মানে অনুৰোধ কৰি কৈছোঁ যাতে ইউটিউব একাউণ্টটো ঘূৰাই দিয়ে। বেচাৰা ল'ৰাটো দুখীয়া ঘৰৰ ল'ৰা, মানে সি বিশ্বজিৎ সূত্ৰধৰৰ নহয় জ্যোতিৰ্ময় সূত্ৰধৰৰ মানে তাৰ ছাবস্ক্ৰাইব হ'ল 1,96,000 ছাবস্ক্ৰাইব, মানে বহুত হৈছে। কষ্ট কৰি বেৰাইছে বেচাৰা ল'ৰাটো, দুখীয়া ঘৰৰ ল'ৰা, মানে যাতে ফালে ইউটিউব একাউণ্টটো ঘূৰাই দিয়ে এই কামনা কৰিছোঁ। বাৰে বাৰে কৈ আছোঁ যাতে ইউটিউব একাউণ্টটো ঘূৰাই দিয়ে। মানে মুছলিম মানুহটো লৈছিলে, মানে দিয়া নাই। ৰিকভাৰী কৰাৰ ফলত পইচা লৈছিলে, পূৰা অল টোটেলি পইচা দিছে, তাৰ মেকআপ পইচা দিয়া, মানে এখন ইউটিউব একাউণ্টে দিয়া নাই, যাতে ফালে ইউটিউব একাউণ্টে দিয়ে। এয়া আৰু কি, আমি বাৰে বাৰে কৈ আছোঁ যাতে আৰু ভিডিঅ'টো বেলেগে যাতে শ্বেয়াৰ কৰে, শ্বেয়াৰ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু ইউটিউব একাউণ্টটো যোনে লৈছে সি দিবৰ কাৰণে অনুৰোধ জনাইছোঁ। নমস্কাৰ, মই জ্যোতিৰ্ময় সূত্ৰধৰ। ইতিমধ্যে আপোনালোকে নিশ্চয় সকলোৱে গম পাইছে, মোৰ এটা ইউটিউব চেনেল আছিল জ্যোতিৰ্ময় জে গুৰুং নামেৰে, আৰু বৰ্তমান তাত ছাবস্ক্ৰাইবাৰ হৈছে 1,96,000, আৰু এইটো হৈছে সেই চেনেলটোৰ চিলভাৰ প্লে বটনটো মই দেখুৱাই দিছোঁ। এই চাওক, জ্যোতিৰ্ময় জে গুৰুং বুলি আছে, এইটো 1 লাখ ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'লে এই চিলভাৰ প্লে বটনটো পোৱা যায়। গতিকে আমাৰ ছাবস্ক্ৰাইবাৰ হৈছে 1,96,000। আমাৰ এই ইউটিউব চেনেলটোত 3টা ষ্ট্ৰাইক আহিছিল, যাৰ কাৰণে চেনেলটো ডিলেট হৈ গৈছিল, আৰু সেই ডিলেট হৈ যোৱা চেনেলটো ৰিকভাৰী কৰিব পাৰিম বুলি মুস্তাফিজুৰ ৰহমানে বৰ্তমান নৰ্থ ৰিকভাৰী কৰিব পাৰিম বুলি আমাৰ পৰা চেনেলটো লৈছিলে আৰু পাছপৰ্টটো লৈছিলে। তাৰপিছতে তেওঁ কৈছিলে যে চেনেলটো ৰিকভাৰী কৰাৰ বাবদ আপুনি কিবা এটা টকা দিব লাগিব, আৰু সেই টকাও আমি তেওঁক দিছিলোঁ, আৰু টকাখিনি আমি কমপ্লিট তেওঁক দিছোঁ। তাৰপিছত চেনেলটো বৰ্তমান ৰিকভাৰী হৈছে। আজি প্ৰায় 2 মাহ 6 দিন মান হ'ল চেনেলটো কমপ্লিট, মানে তেওঁক দিয়াৰ পৰা, ৰিকভাৰী হোৱাৰ পৰা। কিন্তু চেনেলটো ৰিকভাৰী কমপ্লিট হৈ যোৱাৰ পিছত আমি টকাখিনিও কমপ্লিট দিছোঁ। তেওঁ চেনেলটো আজি দিম কালি দিম তেনেকৈ কৈ আজি 2 মাহ প্ৰায় 6 দিন 7 দিন হৈ গ'ল, কিন্তু চেনেলটো আজি সি আমাক ঘূৰাই দিয়া নাই। তাৰপিছতে আমি যেতিয়াই তাক ফোন কৰোঁ তাৰ মোবাইল চুইচ অফ হয়। তেওঁৰ প্ৰায় 10টামান ফোন নাম্বাৰ, সেই ফোন নাম্বাৰৰ মানে তাৰপিছতে বিজি বনাই থৈ দিয়ে, কল বেক নকৰে। যেতিয়া আমি বেছিকৈ কল কৰোঁ সেই নাম্বাৰবিলাকৰ চুইচ অফ কৰে। তো এনেকৈ মুস্তাফিজুৰ ৰহমানে আজি 2 মাহ 6-7 দিন ধৰি আমাক এনেকৈ ইপিনৰ পৰা সিপিনে দৌৰাই আছে। তেওঁক কমপ্লিট পইচা দিয়া হৈছে, তাৰপিছতো তেওঁ আজি আমাক চেনেলটো ঘূৰাই দিয়া নাই। আৰু চেনেলটো ঘূৰাই নিদি এতিয়া জ্যোতিৰ্ময় জে গুৰুং নামৰ পৰা তেওঁ সলনি কৰি ৰবিনা মিউজিক কোম্পানী, অৰ্থাৎ তেওঁৰ নিজৰ যি চেনেল হিচাপে তেওঁ চেনেলটোৰ নাম চেঞ্জ কৰিছে, তাৰপিছত চেনেলটোৰ ইমেইল চেঞ্জ কৰিছে, মোৰ গোটেই ভিডিঅ' প্ৰাইভেট কৰিছে। এতিয়া তেওঁ নিজৰ 6টাকৈ ভিডিঅ' আপলোড দি আছে। তেওঁক আমি যিমান কণ্টেক্ট কৰিব চেষ্টা কৰোঁ, মানে তেওঁ গোটেই মোবাইলে চুইচ অফ, তেওঁক আমি কণ্টেক্ট কৰিব বৰ্তমান পৰা নাই। সেয়েহে মই অনুৰোধ জনাইছোঁ আমাৰ অসমবাসী ৰাইজক, মোক আপোনালোকৰ সহায় লাগে। আমাৰ গোৱালপাৰাবাসী ৰাইজৰ সদৌ অসম ভিত্তিত মই সকলোকে অনুৰোধ জনাইছোঁ, আপোনালোকৰ সহায় লাগে যে আমাৰ চেনেলটো আমি যাতে ঘূৰাই পাব লাগে। মুস্তাফিজুৰ ৰহমানক আমি যিহেতু কমপ্লিটলি টকা পইচা দিয়া হৈছে, তেওঁক মই আকৌ সুধিছিলোঁ যে কিবা প্ৰব্লেম হৈ আছে নেকি, যদি প্ৰব্লেম হৈ আছে আমি কিবা যদি আৰু দিব লগা আছে আমি দিম, কিন্তু আমাক চেনেলটো ঘূৰাই লাগে। তেওঁ ক'লে আমাক শেষত ক'লে চেনেলটো কমপ্লিট হৈ গৈছে। তো সেনেকৈ কৈ আজি প্ৰায় এটা সপ্তাহ হ'ল তেওঁ আমাক কোনো ধৰণৰ কণ্টেক্ট নকৰে। আমাৰ মেছেজ চাই কিন্তু তেওঁ ৰিপ্লাই নকৰে, মোবাইল চুইচ অফ ৰাখে। তো তেনেকৈ আছে। গতিকে মই অসমবাসী ৰাইজৰ পৰা সহায় বিচাৰিছোঁ। আমাৰ অসম আৰক্ষীৰ পৰা, আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা, মই সকলোৰে ফালৰ পৰা, আমাৰ অসম আৰক্ষীৰ ফালৰ পৰা মই সহায় বিচাৰিছোঁ। আমাৰ অসমৰ ৰাইজৰ ফালৰ পৰা, সকলোৰে ফালৰ পৰা মই সহায় বিচাৰিছোঁ যে আপোনালোকে যেনেকৈ হওক মোক সহায় লাগে, যে আমাৰ চেনেলটো আমি ঘূৰাই পাব লাগে। তেওঁক যিখিনি টকা দিব লগা আছিল আমি দিছোঁ, আৰু বৰ্তমান আমি এতিয়া
গোৱালপাৰা সদৰ থানাত এখন এজাহাৰো আমি দাখিল কৰিছোঁ। গতিকে যোৱাকালি আমি এজাহাৰখিনি দাখিল কৰিছোঁ। গতিকে অসম আৰক্ষী, আমাৰ গোৱালপাৰা আৰক্ষী এই ক্ষেত্ৰত ভালদৰে পৰীক্ষা নিৰীক্ষা কৰে, যাতে আমাৰ প্ৰাপ্যখিনি আমাক যাতে ঘূৰাই দিয়ে, তেওঁলোকে উচিত ব্যৱস্থা হাতত লয়। মুস্তাফিজুৰ ৰহমানক আমি ইমানখিনি বিশ্বাস কৰিছোঁ, তো বিশ্বাসৰ ফলত তেওঁ আমাক আজি এনেকুৱা কৰিলে। গতিকে পুনৰবাৰ কৈছোঁ, অসম আৰক্ষীৰ পৰা, আমাৰ গোৱালপাৰা জিলা সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াসকলৰ পৰা মই অনুৰোধ জনাইছোঁ, আপোনালোকে বিষয়টো ভালদৰে চালি চাওক। আমি দুদিন আমি সময় দিছোঁ আপোনালোকক, আমি মুস্তাফিজুৰ ৰহমানকো আমি সময় দিছোঁ 2 দিন। যেনেকৈ হওক আমি চেনেলটো ঘূৰাই পাব লাগে, আপোনাৰ টকা আমি আপোনাক আদায় দিছোঁ। গতিকে অসম আৰক্ষীৰ পৰা আমি আমাৰ অসমৰ ৰাইজৰ ফালৰ পৰা, আমাৰ গোৱালপাৰাবাসী ৰাইজৰ ফালৰ পৰা, আমাৰ গোৱালপাৰা সদৰ থানাৰ সকলোৰে পৰা আমি সহায় বিচাৰিছোঁ। আমাৰ শেষৰটো উপায় আপোনালোকে আছে। গতিকে আপোনালোকে যদি সহযোগ কৰে তেতিয়াহ'লে আমি নিশ্চয় আগবাঢ়িম আৰু আমাৰ যি চেনেলটো আমি ঘূৰাই পাবলৈ সক্ষম হ'ম। গতিকে আপোনালোকৰ সহায় আমি বিচাৰিছোঁ। যিহেতু আমি এজাহাৰখিনিও দিছোঁ, আমাৰ আৰক্ষীসকলক আমি অনুৰোধ জনাইছোঁ, অতি সোনকালে আপুনি আমাক এই ক্ষেত্ৰত সহায় কৰিব লাগে। আৰু আমি সকলোৱে জানো যে আইন সকলোৰে কাৰণে সমান। গতিকে আমি আইনৰ কাষ চাপিছোঁ। গতিকে আইনে যাতে আমাক উচিত সিদ্ধান্তত বা উচিত ফলাফল আমাক দিয়ে, আমাক আইনৰ সহযোগ কৰে, সেইটোৰ কাৰণে আমি অনুৰোধ জনাইছোঁ গোৱালপাৰা সদৰ থানালৈ। ভিডিঅ'টো চালে মতামতখিনি কমেণ্টত জনাই দিব আৰু ভিডিঅ'টো ইমানে বেছি শ্বেয়াৰ কৰি দিয়ক যাতে চেনেলটো ঘূৰাই পাবলৈ সক্ষম হয়।